মই মৃদুল। আজি মই আহিছোঁ অসমৰ জনপ্ৰিয় এজন ভাস্কৰ্য শিল্প নুৰুদ্দিন আহমেদ ছাৰৰ ঘৰত। তেখেতে মোৰ লগত বহি আছে, আপোনালোক খুব জনপ্ৰিয় শিল্পী, গতিকে এখেতৰ লগত দুই এষাৰ আমি কথা পাতিম, আপোনালোকক জনাম এখেতৰ বিষয়ে। ছাৰ নমস্কাৰ। আপোনাৰ এই যে ভাস্কৰ্য শিল্পী যে আপুনি যে খোজ দিলে কেতিয়াৰ পৰা, কেনেকুৱা ধৰণৰ, কেতিয়াৰ পৰা এই যাত্ৰাটো আৰম্ভ হ'ল, অকণমান কৰিলে ভাল পাম। মই ভাস্কৰ্য কামখিনি বিশেষকৈ ভাস্কৰ্য আৰু মই একচুৱেলি অধীনে আছিলোঁ। মই কল্যাণী দেশত মই অসমীয়া বোলছবি ভ্ৰাম্যমাণ থিয়েটাৰ আদিৰ লগত জড়িত। তাৰপিছত মই ভাস্কৰ্য শিকিছিলোঁ। মই নিজে ভাল পাওঁ, সৰুৰ পৰাই ভাল পাওঁ, মাটিৰ কাম কৰিছিলোঁ। আৰু মই এটা সময়ত দিল্লীৰ গাড়ী ষ্টুডিঅ'ত ভাস্কৰ্য বিশেষকৈ টেকনিক তৈয়াৰ কৰে বা বঞ্জৰ কাম কেনেকুৱা সেইখিনি শিকিছোঁ। তেনেকুৱা ভাস্কৰ্য কাম কৰি আছোঁ। অসমৰ বিভিন্ন ঠাইত মই ভাস্কৰ্যবিলাক আছে। তাৰ ভিতৰত আমাৰ স্থাপত্য আছে, বহুখিনি স্থাপত্য আছে। আপুনি কোন চনৰ পৰা এই যাত্ৰাটো আৰম্ভ কৰিছিলে? মই এতিয়া এইটো এইবাৰ 2025 মোৰ 50 বছৰ হ'ল। জানুৱাৰীত মোৰ 50 বছৰ সময়টো খুব দীঘলীয়া যাত্ৰা, খুব সফলো হৈছে আপুনি। মোটামুটি সেইটো ৰাইজে জানে কিয় মই নিজে ভাল পাওঁ, কৰি আছোঁ। এতিয়া আপোনাৰ ক'ত, আপোনাৰ কেনেকুৱা ক'ৰবাত প্ৰজেক্ট চলি আছেনে? মোৰ এতিয়া প্ৰজেক্ট দুটা চলি আছে। এটা হ'ল শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰ নামটো, আৰু আমাৰ গুৰুজনাৰ জন্মস্থান বৰদোৱাত, তাতে আপুনি কৰি আছে। এইবাৰ আপোনাৰ ধৰক আজি যেতিয়াৰ পৰা আপুনি আৰম্ভ কৰিছে এই যাত্ৰাটোৱে, এতিয়ালৈকে আপোনাৰ আটাইতকৈ মানে ধৰক সফল তেনেকুৱা কিবা এটা আপোনাৰ আছেনে? কিবা এটা যিটো মনত আপোনাৰ পচন্দ, ৰাইজৰটো প্ৰত্যেকটো আপোনাৰ হাতৰ যাদুৱে আপোনাৰ পচন্দ কৰে, আমিও কৰোঁ, কিন্তু আপোনাৰ মনত মানে ধৰক কোনটো বস্তু আপোনাৰ এতিয়াও মানে অনুভৱ হয় যে বা তেনেকুৱা স্মৃতি হিচাপত মনত আছে? সেইটো হিচাপে মই অসমৰ বিভিন্ন ঠাইতে কাম কৰিছোঁ। তাৰ ভিতৰত মই এটা স্মৰণীয় হ'ল যেতিয়া মই 7 ফুটৰ দুৰ্গা মা দুৰ্গা মন্দিৰ মূৰ্তি তৈয়াৰ কৰিছোঁ, বাঁহৰে, সম্পূৰ্ণ বাঁহৰে আছে, 107 ফুট। সেইটো এটা মোৰ লাইফত ডাঙৰ এটা আছিলে। কাৰণ সেইটো মই গিনিজ বুক বা লিম্কা ৰেকৰ্ডৰ কাৰণে হেৰি কৰিছোঁ, লিম্কা ৰেকৰ্ড পাইছোঁ। সেইটো 107 ফুট, তাৰ কোনো লোহাৰ কাম নাছিল, কোনো ৰছীৰ কাম নাছিল, অকল বাঁহেৰে কৰিছিলোঁ। সেইটো মোৰ স্মৰণীয় কাম আৰু ভাল কাম। সেইটো মই কোন জেগাত কৰিছিলে এইটো? এইটো কৰিছিলোঁ মই গুৱাহাটী বিষ্ণুপুৰ 2017। ইয়াৰ বাহিৰে মই অন্য কাম কৰিছোঁ। তাৰপিছত মই বিশেষকৈ ডাঙৰ গেট কেইবাখনো কৰিছোঁ, মূৰ্তি কৰিছোঁ। আৰু বিশেষকৈ আমাৰ একেবাৰে ওচৰত কলাক্ষেত্ৰ মেইন গেটখন মোৰ ভাস্কৰ্য আৰু স্থাপত্য দুটা আছে। ভিতৰৰ যিবোৰ আপোনাৰ বিলাকত যে ৰাক্ষসীবিলাক আছে, সেইবোৰ আপুনি কৰা নেকি? সেইখিনি মুখাখিনি বনোৱা, মুখাখিনি বাকী তাত কিছু মূৰ্তি আছে। আৰু সেই তেনেকৈ ঠিক গুৰুজনাৰ জন্মস্থানখন কৰি তাত যিখিনি ডাঙৰ গুৰুআসনৰ যিখিনি কৰ্তব্যলৈ বা নামি সেইখিনি আমি কৰিছোঁ। সেইখিনি ডাঙৰ মেইন গেটখন আপুনি কৰা নেকি? আপুনি কৰা। এতিয়া আকৌ নতুন কিবা কৰি আছে কলাক্ষেত্ৰত? কলাক্ষেত্ৰ এতিয়া নতুন নাই, এতিয়াতো বিশেষ কলাক্ষেত্ৰ নাই, বাহিৰতে কৰি আছোঁ। এতিয়া নলবাৰী গেট এখন কৰিলোঁ, ডাঙৰ গেট, আৰু হাউলি গেটখন কৰিলোঁ, প্ৰায় 40 ফুট বৰপেটা বা বিভিন্ন কলা সাংস্কৃতিক যিখিনি জড়িত আছে কলাক্ষেত্ৰ বৰপেটাৰ যিখিনি আছে, সৰ্থেবাৰী আছে, সেইখিনি লৈ সেইখন কৰিছোঁ। আৰু এতিয়া এখন গেটৰ কাম চলি আছে, সেইটো হ'ল চেঙি কলেজত, সেইটো ডাঙৰ কাম। অসমৰ বাহিৰত আৰু ক'ৰবাত কিবা তেনেকুৱা আছে? এখন বাহিৰত মই দিল্লীত কৰিছোঁ, চেন্নাইত কৰিছোঁ, তেনেকুৱা আছে কিছু। আৰু বিশেষকৈ মই এতিয়া এইটোৰ লগতে মোৰ মেইন কল্যাণী দেশত এই আজি কেইমাহমান আগতে কৰিছোঁ। আমি ডাঙৰ চেষ্টা কৰিছিলোঁ অসমীয়া চিনেমা, এইখন বীৰাংগনা নতুন বোলছবিখন ডাঙৰ চেজ আছে, অসমত এতিয়ালৈকে আৰু এতিয়াতো চিনেমা বহুত ডাঙৰ চেজ।
প্ৰায় 100 by 120 ফুট আৰু অসমৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ আৰু মানে মুখেৰে আমি কোনো ধৰণৰ এখেতৰ হেৰি কৰিব নোৱাৰিম, মানে জনাব নোৱাৰিম তেখেত কিমান মানে অসমৰ মূল্যৱান সম্পদ। জেনেৰেশ্যনৰ বাবে আপোনালোকে কিবা এনেকৈ ভাবিছে নেকি, বা এই আপোনাৰ হাতৰ বিদ্যা ভাস্কৰ্য শিল্প তেনেকুৱা কোনোবা আগ্ৰহীত যুৱক পাইছেনে? আছে, নতুন জেনেৰেশ্যন আছে। নতুন জেনেৰেশ্যন এতিয়া অসমৰ যিখিনি ভ্ৰাম্যমাণ আছে আৰু যিহেতু চিনেমা আছে ডাইৰেকশ্যন কৰে, সেইখিনি মেক্সিমাম ল'ৰা মোৰ তাৰপৰা মই গৌৰৱে কওঁ যে মোৰ দুটাই গ্ৰেজুৱেট ল'ৰা, মাষ্টাৰ ডিগ্ৰী কৰা সিহঁতৰ মোৰ ল'ৰা আছে। সেইটো মোৰ কাৰণে ভাল খবৰ। আৰু দুটাই জানে আছে, এটা সহযোগ কৰি আছে, এটা 3D এনিমেশ্যন আনটো দুটাই লাগি আছে। আৰু এতিয়ালৈকে মোৰ এতিয়া 40জন ল'ৰা কাম কৰে, গোটেইখিনি অসমীয়া ল'ৰা। আৰু সেইটো ভাল পাওঁ, সেইটো লাগিছে। আৰু সেইটো ভাল পইচা পায়। আজি আমাৰ ইয়াৰ পৰা গৈ চেন্নাই বা বম্বে বা বাংগালোৰ গৈ গাড়ী ভাড়া 15,000 টকা 20,000 আমাক 30,000 40,000 দৰমহা দিয়ে, খাই লৈ। সেইটো মোৰ ল'ৰা আছে, বহুত ল'ৰা আছে। মই নিজে ক'ব নোৱাৰিব গতিকে মোৰ ল'ৰা আছে, যিখিনি মোৰ এচিষ্টেণ্ট আছে বহুত কাম কৰি আছে। এই নিউ জেনেৰেশ্যনৰ ওপৰত এটা মানে বিশ্বাস আছে আৰু আপুনি যিখিনি বস্তু কৰিছে বা যিখিনি বস্তু অসমৰ পৰা সন্মান বঁটা যিবোৰ পালে, সিহঁতৰ যাতে সেনেকুৱা এটা সন্মান পায় তাৰ বাবে আপুনি সিহঁতক আগুৱাই দিয়াৰ সহায় কৰিছে। সেইটো মই কওঁ যে মনোবলটো শিকিবলৈ কাম কৰে, স্পৃহা শিকিবলৈ যে কাম কৰে, ফাঁকি নকৰে। আমাৰ অসমীয়া ল'ৰা আজিকালি বহুত ফাঁকি দিয়ে, ফাঁকি নিদিয়ে কাম কৰে, সন্মানৰ ওপৰত পইচা কৰে, কোনো অসুবিধা নাই। আৰু অসমৰ এতিয়া আজিৰ ডেটত অসমৰ বহুত ল'ৰা ওলাইছে আৰু বহুতে কাম পাইছে। যে অসমৰ আৰ্থৰ কাম এটা আমি যিটো সময়ত আহিছোঁ তেতিয়া নাছিলে। আমাৰ আৰ্থৰ কাম একেবাৰে নাছিলে। আমি স্কুলত লিখিবলৈ 3 পইচা কাম আছে, খাইছোঁ, কিন্তু আজি আছে। এতিয়া মানে ইয়াৰ সন্মানটোও পোৱা যায় আৰু মূল্যটো সেই হিচাপত পোৱা যায়। অসমৰ আছে, অসমত আহিছে। আৰু আগতে আপোনালোকৰ যেতিয়া প্ৰথম আৰম্ভ কৰিছিলে এই যাত্ৰা, তেতিয়া ভালেখিনি কঠিন আছিলে আৰু এইবোৰ আগুৱাই নিয়াত। বহুত এই কষ্টৰ মাজতে আপুনি এই যাত্ৰা আৰম্ভ কৰি আজি এইখিনি ৰাস্তা পালে, জেগা পালে। বহুত খাবলগীয়া বজাৰ উঠি নাছিলে। বিশেষকৈ আজিকালি টেকন'লজি উন্নত, টেকন'লজি বহুতখিনি পায়। আজিকালি আমি গোটেই বস্তু গুগলত পাওঁ, তেতিয়া নাছিলে আমি। আৰু এটা বিশেষ কথা, আমি বহুত খাবলগীয়া। মোৰ আটাইতকৈ ডাঙৰ হ'ল, মই যদিও জন্ম মুছলিম ল'ৰা, মোৰ দেউতা হাজী আছিলে, মই জে কলেজৰ পৰা পঢ়িছিলোঁ। আৰু জে কলেজৰ পৰা এটা সময়ত বাবা পইচা নিদিয়াৰ কাৰণে মই অসমলৈ ঘূৰি আহিব লাগে, আধাতে। সেইটো অন্ধবিশ্বাস এটা আছে, মুছলিমৰ মূৰ্তি বনালে প্ৰাণ দিব লাগিব। সেইটো মুছলিম সমাজত আজিও এইটো প্ৰচলিত হৈ আছে। সেইটো আজি নহয়, কাৰণ ইণ্ডিয়া বা পৃথিৱীৰ ডাঙৰ মেক্সিমাম মুছলিম আছে। আৰু ইণ্ডিয়াত যদি চিন্তা কৰে, কুৱেশ্যন আটাইতকৈ ভাল ডাঙৰ, আটাইতকৈ পেইণ্টিং বেছি জানে, মুছলিমে হয়। এইটো মিছা। এইটো এটা মানুহৰ মানে এটা নিজৰ মানে অন্ধবিশ্বাস বুলি ক'লেও হয়। এইটো হৈছে এটা হাতৰ বিদ্যা। মানুহে এইটো ধৰ্মৰ লগত আমি মিহলি কৰি লাভ নাই। যাৰ যিটো সৃষ্টি কৰিছে, সৃষ্টি কৰিব লাগিব। সেইটো নিজে ভগৱানে বা আল্লাই যাৰ জন্ম যেনেকৈ দিছে সেইটো কৰ্মটো কৰিব লাগিব। কৰ্মৰ আমাৰ সেইটো হেৰি নহয়। আৰু আজিকালি অসমত মই কওঁ যে অসমত যিমান ওখ মূৰ্তি যোগাৰ কৰিছে নাইবা মূৰ্তি কৰিছে, সেইটো কিন্তু আটাইতকৈ ডাঙৰ কথা। আৰু এতিয়া ভাল লগা মোৰ গৌৰৱ বা ভগৱানৰ আশীৰ্বাদ বহুজনে সৃষ্টি। এতিয়া লাষ্টটো আমি কাম কৰি আছোঁ বৰদোৱাখনৰ, সেইটো সিংহাসন পুৰো এখন যিখন আছে 211 ফিট, সেইখন যিখিনি ভাস্কৰ্য সেইখিনি আমি কৰিছোঁ। হিন্দু মুছলিমৰ যে ভেদভাৱ ইয়াত একো নাই। এই কিছুমান ইয়াৰ পৰা আমি হেৰি কৰিব পাৰোঁ আৰু সেইটো নাই। মুছলিম হিন্দু আপুনি, মই এটা কথা কওঁ, যদি আপুনি হিন্দু আৰু মুছলিম এটা দুটা হিন্দু, আপুনি মুছলিম আৰু এজন ব্ৰাহ্মণ মানুহ নাইবা এজন কছাৰী মানুহ, প্ৰত্যেকৰ টেষ্টটো পৰীক্ষা কৰি গ্ৰুপটোৱে বেলেগ, টেষ্টটো কালাৰটো ৰং একেই, ৰঙা। তেতিয়াহ'লে মানুহে আপোনাৰ এইবোৰ ভেদভাৱ বনালে আজিৰ সমাজত। সেইকাৰণে আৰু মুছলিম মানুহে এইবোৰ বনালে নাপায় বুলি কয়, জায়েজ নাই বুলি কয়, বহুত কিবা কিবি ওলাই। গোটেই সমাজত নাপায়টোৱে আজি এই অসম বা ভাৰতবৰ্ষখন ধৰ্মলৈ আগবাঢ়ি গৈছে। সেইটো নাপায় শব্দটো, সেইটো মই নাপায়টো নামানো। আৰু মোৰ হেৰিও নহয় যে ধৰ্মৰ ভিৰো নহয়, হেৰিও ধৰ্ম বেয়া পাওঁ।
এইটো কোনো আমি ধৰ্মক লৈ বিতৰ্কিত কৰা নাই আৰু কোনো মানুহে যাতে ইয়াক লৈ বিতৰ্কিত নকৰে তাৰ বাবে অনুৰোধ জনাইছোঁ। মই এইটো কথাই আপোনালোকৰ ওচৰত আনিছোঁ যে অসমৰ এজন জনপ্ৰিয় ভাস্কৰ্য শিল্প, তেখেত নুৰুদ্দিন আহমেদ মুছলিম হয়, কিন্তু তেখেতে হিন্দু মানুহৰ দুৰ্গা পূজা অসমৰ আটাইতকৈ ওখ 100 কিমান ক'লে আপুনি 107 ফুট উচ্চতাৰ মূৰ্তি বনাইছে। তো আমি মুছলিম মানুহবিলাকে একচুৱেলি গৌৰৱ কৰিব লাগে আৰু হিন্দু মানুহে এইটো লৈ কেনে আপোনাৰ ভাল পাব লাগে যে তেওঁলোকৰ লগত আমাৰ অসমীয়া মুছলিম বা যিকোনো মুছলিম হওক বা যিকোনো ধৰ্মৰ মানুহে প্ৰত্যেকটো ধৰ্মক সন্মান কৰি পেলাই চলিব খুজি আছে। তাৰ কাৰণে যাতে কোনো বিতৰ্কিত নকৰে অনুৰোধ জনাইছোঁ। আৰু আপোনাক এটা কথা সুধিব বিচাৰিছোঁ, ইয়াৰ আপোনালোকৰ প্ৰশিক্ষণৰ কেন্দ্ৰ আপোনালোকৰ আছে নেকি? যদি কোনোবাই শিকিব বিচাৰে তেনেকুৱা। মই স্কুল বিচাৰোঁ নাই, কিন্তু মোৰ লগত আমাৰ কাম কৰি যে আমাৰ অক্সফৰ্ড যিখিনি বিশেষকৈ টেকনিক বিশেষকৈ আমাৰ ফাইবাৰে হওক বা ব্ৰঞ্জৰে হওক পিতলৰ যিখিনি কাম কৰি যে শিকিব সুবিধা আছে, সেইটো আমি যদি কোনোবাই যদি কণ্টেক্ট কৰিব বিচাৰে তেতিয়াহ'লে মই আপোনাক যোগাযোগ কৰাই দিব পাৰিম। হয়, যদি আপোনালোকৰ কোনোবাই যদি যোগাযোগ কৰিব বিচাৰে শিকিবৰ বাবে তেতিয়াহ'লে মই নম্বৰটো দি দিম লিংকত, যোগাযোগ কৰিব পাৰে। নিজে কাম কৰিব, নিজে কোনো মানুহে দিব নালাগে, কোনো হেৰি দিব নালাগে, তেওঁলোকে নিজে কাম কৰিব পৰা আমিহে পইচা কামটো শিকাৰ বিনিময়ত আপোনালোকে আৰু পইচাহে দিব। ধন্যবাদ আপোনাৰ এই মূল্যৱান সময়খিনি দিয়াৰ বাবে। ধন্যবাদ। আহক মই আপোনালোকক দেখুৱাব চেষ্টা কৰিম তেওঁৰ হাতেৰে নিৰ্মিত মূৰ্তিসমূহ, যেনে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, ডক্টৰ ভূপেন হাজৰিকা আৰু তেওঁৰ কাৰখানাত চলি থকা কিছুমান মূৰ্তিসমূহৰ কাৰ্য নিৰ্মিতৰ বাবে এতিয়াও চলি আছে। আপোনালোকক মই দেখুৱাবলৈ তেওঁৰ কাৰখানাত লৈ যাই আছোঁ, আপোনালোকে চাওক। আৰু তেওঁৰ বাসগৃহৰ সন্মুখত এইসমূহ মূৰ্তি তেওঁ বৰ ধুনীয়াকৈ সজাই ৰাখিছে। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ নিৰ্মিত এই মূৰ্তি তেওঁৰ ঘৰৰ সন্মুখত তেওঁ নিজে সজাই ৰাখিছে। অসমৰ জাতীয় জন্তু গড়, বৰ সুন্দৰকৈ তেওঁ ধুনীয়াকৈ এখন বাগিচাত তেওঁ নিৰ্মিত নিজৰ হাতেৰে মূৰ্তিসমূহ এনেকৈ সজাইছে। তেওঁৰ ঘৰত তেওঁ পোৱা স্মাৰক পত্ৰ বঁটাসমূহ ধুনীয়াকৈ সজাই ৰাখিছে। এইসমূহ মই আপোনালোকক দেখুৱাম এইফালৰ পৰা।
মই এতিয়া আপোনালোকক দেখুৱাম তেওঁৰ এই কাৰখানাটো। এয়া চাওক তেওঁৰ এই কাৰখানাটোত ইয়াত নানান ধৰণৰ মূৰ্তি তেওঁ নিজে সজাইছে। বহুতো কৰ্মচাৰী ইয়াত কাম কৰি আছে। খুব সুন্দৰ সুন্দৰ মূৰ্তি, আপোনালোকে নিজে দেখিছে এইবোৰ। সঁচাকৈ তেওঁৰ হাতৰ আঙুলিত যাদু আছে। ইমান সুন্দৰকৈ তেওঁৰ এই মূৰ্তিসমূহত যেন এটা জীৱিত মানুহে ঠিক তেনেকুৱা ধৰণৰ তেওঁৰ আঙুলিৰ যাদুৰে জীয়াই তোলে। মূৰ্তিবোৰ দেখিবলৈ খুবেই সুন্দৰ। আৰু এই কাৰখানাটোত বহুতো মানুহে কাম কৰি নিজৰ জীৱিকা উপাৰ্জন কৰি একোটা পৰিয়াল পোহপাল দি আছে তেওঁৰ এই কাৰখানাতে। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব আৰু আগলৈ এনেকুৱা ভাল ভাল ভিডিঅ' আপোনালোকলৈ আনিম। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।